পোহৰলৈ আহিছে টবকাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ এটাৰ পিছত আনটো দুৰ্নীতি। এগৰাকী জনপ্ৰতিনিধিৰ অভিযোগৰ পিছতে পোহৰলৈ আহে বিন্নাকান্দি উন্নয়ন খণ্ডত চলি থকা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ কথা। এইবাৰ খুদ বিন্নাকান্দি উন্নয়ন খণ্ডৰ যমুনাগাঁও পঞ্চায়তৰ কাউন্সিলৰ মইনুল হকে উত্থাপন কৰে এই অভিযোগ। অভিযন্তা লৰেন্স টেৰঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে মইনুল হকে। উল্লেখযোগ্য যে যমুনাগাঁও পঞ্চায়তত 22 আৰু 23 বৰ্ষত এটি পথ মেৰামতিৰ বাবে আবণ্টিত হৈছিল 2,50,000 টকা। কিন্তু পথছোৱাত একো কাম নকৰাকৈ সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে, যাৰ বাবে চলিত মাহৰ 8 তাৰিখে হোজাই জিলাৰ মুখ্য কাৰ্যবাহী বিষয়াক মইনুল হকে দিছিল লিখিত অভিযোগ। মইনুল হকৰ এই অভিযোগৰ পিছতেই 10 তাৰিখে তদন্ত কৰিবলৈ আহে বিভাগৰ লোক। বিভাগীয় কৰ্তৃপক্ষই তদন্ত কৰি যোৱাৰ পিছতে আজি ডাম্পাৰ আৰু জেচিবি লগাই আৰম্ভ কৰে পথ মেৰামতিৰ কাম। তাৰ উপৰিও নাম ফলক লগোৱা নাছিল গোপনে ধন আত্মসাৎ কৰা এই পথছোৱাত। আজি অভিযন্তা লৰেন্স টেৰঙৰ বাহনত গোপনে লৈ যায় নেম ফলকখন। অভিযন্তাগৰাকীৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। 2022-23 বৰ্ষত ইয়াতে 2.5 লাখ টকা চেংচন হৈছিলে, কিন্তু পঞ্চায়তৰ বডি উকলি যোৱাতে এই কামখিনিৰ টকাখিনি সম্পূৰ্ণভাৱে AIDF-ৰ নমিনীৰ নেতৃত্বত চলা যিসকল কৰ্মী আছে তেওঁলোকে সম্পূৰ্ণ টকাখিনি আত্মসাৎ কৰিছে। প্ৰায় 2.5 লাখ টকা আত্মসাৎ কৰিছে। আজিৰ পৰা 6-8 মাহ আগতে এই 2.5 লাখ টকা উইথড্ৰল কৰি সিহঁতে এক গাড়ীও ৰাবিছ পেলোৱা নাই, সম্পূৰ্ণ টকাখিনি আত্মসাৎ কৰিছে। কিন্তু নতুনকৈ পঞ্চায়ত বডি গঠন হোৱাৰ পাছত আমাৰ এপি মেম্বাৰে ভিডিঅ' ছাৰক আৰু CO বাইদেউক কমপ্লেইন কৰিছিলে। কমপ্লেইন কৰাৰ পিছত ব্লকৰ পৰা ইঞ্জিনিয়াৰ পঠাইছিলে ভিডিঅ' ছাৰে। ইঞ্জিনিয়াৰ পঠোৱাৰ পিছত আহি ইয়াত ৰাইজৰ মতামত লৈছে। মতামত লোৱাৰ পাছত দেখিছে যে কোনো কাম হোৱা নাই, সম্পূৰ্ণ টকা আত্মসাৎ কৰিছে। পাছত আজি 2-3 দিন আগত তেওঁ আহিছিলে। আজি আকৌ তেওঁ ৰাতিপুৱা ইয়াত আহি কামটো সুচাৰুৰূপে চলাবৰ কাৰণে আমাৰ ৰাইজক নেতৃত্ব দিছে আৰু নতুনকৈ পঞ্চায়ত বডি গঠন হোৱাৰ পাছত আমাৰ ভাইচ প্ৰেচিডেণ্টক নেতৃত্ব দিবলৈ কাৰণে তেওঁলোকে জনাইছে। ইঞ্জিনিয়াৰ হয়তো ভিডিঅ' ছাৰে নাজানে, সেইটো কাৰণে তেওঁ চহী কৰিব পাৰে, কিন্তু সম্পূৰ্ণভাৱে ইঞ্জিনিয়াৰ জড়িত। লৰেন্স বিষ্ণু নে কি লৰেন্স টেৰেং তেওঁ সম্পূৰ্ণভাৱে জড়িত। তেওঁ ইয়াৰ লগতে আছে। তেওঁ জড়িত টকাৰ কাৰণে সিহঁতে 2.5 লাখ টকাটো উইথড্ৰল কৰিব পাৰিছে আৰু সেই টকাটো আত্মসাৎ কৰিব পাৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।